মই অন্যটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। কালি আহি আমি সন্ধিয়া পালোহি নাজিৰা। আমি আহিছিলোঁ অগ্নিনাভ মন্দিৰলৈ আৰু আজি হৈছে পিছদিনা ৰাতিপুৱা টাইমত আণ্টিহঁতৰ ঘৰতে আছিলোঁ আমি। আণ্টিক ক'লোঁ বোলে অকণমান পৰিৱেশটো চাই আহোঁ মন্দিৰৰ ওচৰ বলক। এতিয়া ৰাতিপুৱা 6টামান বাজিছে, আমি ওলাই আহিলোঁ। আণ্টিও দেখালে এইটো হৈছে নাজিৰা কোৰ্টৰ ওচৰতে থকা বৰবৰুৱা পুখুৰী বুলি কৈছে আণ্টিয়ে। ইমান ডাঙৰ নহয় পুখুৰীটো। তাৰপাছতে এয়া 8টা বজাৰ পিছত যিহেতু মন্দিৰ খোলে, আমি এতিয়া আহি পালোহি 10টামান বজাত। আমি ওচৰতে আছোঁ আণ্টিহঁতৰ ঘৰতে। মই লং ভ্লগ দিম, আপোনালোকে চাব পাৰিব। আৰু এইফালে শৰাইৰ কাৰণে টোকন কাটিছোঁ। আমি যিহেতু শৰাই আগবঢ়াইছিলোঁ সেইকাৰণে 500 টকা লৈছে। তাৰপাছতে এয়া দেখিছেনে এগছিয়ে চাকি আছে, ইয়াতে তেল ঢালিব লাগে। সকলো ভক্তসকলে আহি ইয়াতে তেল ঢালিছে, আমিও ঢালিলোঁ। আৰু এইখিনি তেল দেখিছেনে ইয়াৰ পৰা ঘৰলৈ নিবলৈ পাৰি। আমি একদম শেষত নিম বাৰু। এতিয়া ধুনীয়াকৈ সেৱা কৰি লওঁ। আৰু এইফালে ইমান ধুনীয়াকৈ বস্তুখিনি থৈ দিছে, তামোল পাণ ফুল ধূপ এনেদৰে ভাগ ভাগ কৰি থৈছে। আৰু এইফালে লাইনত আছোঁ যিহেতু আমি সেৱা কৰিবলৈ যাম বাবাৰ চৰণত। এয়া লাইন ধৰি ৰৈ আছোঁ। এনেকুৱা গৰম নহয়, একদম থাকিব নোৱাৰি, তথাপিও বাবাৰ চৰণত আহিছোঁ মূৰটো